हेलो बंधुসকল वेलकम बैक टू माई चैनल और मैं आसो आज आम चिलापथा अंचल आम जी नेकी बरमुरिया कय तार ऊरते आसो और तक मैं आज बेंगेना खेती एन जीखन नेकी बेंगेना बहुत डाँगर गार्डेन आपलोक देखिसे ना एन अलरेडी इतना हार्वेस्ट कर पे शेष करिले और जीहेतु अलप अलप आसेगे बर्तमान और तारमाने बेंगेना खेतिर लगत बहुत बছৰৰ পৰা जड़ित है तेखेत और ये माटिखिनित बेंगेना खेतिটো আপোনাৰ যিটো নেকি এক প্লান্ট বুলি কয় বা ব্ৰিঞ্জল এই খেতিটো বহুত ভাল হয় আৰু সেই ভাল হোৱা গতিকে তাৰমানে তেখেতক আজি লগ কৰিবলৈ আহিলোঁ আৰু মই সদায় দেখি থাকোঁ তাৰমানে ৰাস্তাৰ কাষতে হয় আৰু ডেইলি আপোনালোকেও দেখিব একদম ৰাস্তাৰ কাষতে হয় হাইৱে কাষত আৰু তেখেতে মিনিমাম 9-10 বিঘা এই বেঙেনা খেতিটো কৰিছে ইয়াত আৰু তেখেতে তাৰমানে বেঙেনা খেতিৰ বিষয়ে বহুত ভালকৈ জানে তেখেতৰ পৰা দুআষাৰ ল'ম আৰু তেখেতৰ পৰিচয়টো ল'ম চাই থাকিব আপোনালোকে দেখিছে নহয় ইমান ডাঙৰ এৰিয়া এটা আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু তেখেতৰ পৰা যিখিনি আইডিয়া ল'ম সেইখিনিটো ল'মেই আৰু প্লাছ ময়ো তাৰমানে বেঙেনা খেতিৰ ওপৰত আপোনালোকক কি নেকি আমাৰ কীটনাশক দ্ৰব্য বা কেনেকুৱা ধৰণৰ বেমাৰ হয় বা কিমান পৰিমাণে সাৰ দিব লাগে তাৰ একেবাৰে শেষত ময়ো তাৰ কিছুমান স্ক্ৰীনশ্বট দি দিম আপোনালোকে চাই ল'ব আৰু মই দুআষাৰ ক'ম বাৰু আপোনালোকক এই বেঙেনা খেতিটোৰ ওপৰত আৰু ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব চাই থাকিব থেংক ইউ এতিয়া আমি তেখেতৰ পৰিচয়টো জানিব বিচাৰিম এটা মোৰ পৰিচয় হ'ল মই চম্বুমালা বৰমুৰিয়া গাঁৱৰ নিবাসী আপুনি কিমান বছৰ পৰা বেঙেনা খেতিৰ লগত জড়িত হৈ আছে বেঙেনা মই 1914 চনৰ পৰা জড়িত হৈ আছোঁ হয় হয় আপুনি কোনকিটা জাত বেঙেনা বেছিকৈ আপুনি প্ৰিফাৰ কৰে মই লোকেল বেঙেনা এটা ব্যৱহাৰ কৰোঁ যিটো নেকি মাৰ্কেটত এভেইলেবল চলিত হয় আৰু এই গোল বেঙেনা এবিধ হয় ৰাউণ্ড টাইপ বল হয় হয় বল সেই বল বেঙেনাও কৰোঁ এই বেঙেনাও মাৰ্কেটত ভাল চেলিং হয় আৰু বেঙেনা খেতিৰ ওপৰত আপুনি দুআষাৰ কওকচোন আপুনি বেঙেনা খেতিটো কৰাৰ আগতে কেঁচা হাল বাই লয় মাটিটো এই বেঙেনা খেতি কৰাৰ আগতে কেঁচা হাল এই হালটো বহুতে বোৱা হয় এই ৰোৱাৰ আগত দুচাহমান বাই গৰুৰে মৈ মাৰি আমি পইণ্ট পেলাই কিনি ৰুবলৈ আৰম্ভ কৰোঁ হয় আপুনি কি সাৰ দি লয় তাৰমানে ৰোৱাৰ আগতো মাটিডোখৰত কিবা সাৰ দিয়ে কিজানি আপোনালোকে কি সাৰ দিয়ে ৰোৱাৰ আগত আমি তেনেকৈ সাৰ নিদিওঁ গোবৰ থাকে হয় হয় গোবৰ চুপাৰ আৰু ফুৰাডন এই কীটনাশকৰ কাৰণে মানে এইটো দি কিনি পইণ্ট পেলাই কিনি পুলিৰ পইণ্ট খনা হয় পুলি পইণ্ট খানি সন্ধিয়া কিমান পৰিমাণে দিয়ে এনে এক বিঘা মাটিত ফুৰাডন আৰু ফুৰাডন আপোনাৰ 1 বিঘা মাটিত 2 কেজি থাকে হয় হয় আৰু চুপাৰ 1 বেগ থাকে 1 বেগ থাকে 1 বেগ মানে হেই 50 কেজি আৰু হেৰি আপোনাৰ পইণ্ট হয় এবিঘা মাটিত 1800 পইণ্ট হয় 1800 পইণ্ট হয় ন হয় এটা বহুত ইম্পৰ্টেন্ট হয় 1800 পইণ্ট হয় আৰু এটা পইণ্টৰ পৰা এটা পইণ্টৰ ডিসটেন্স কিমান হয় এজবা পাই আপোনাৰ ধৰক 2.5 ফুট হয় 2.5 ফুট আৰু তাৰমানে লাইন কিবা থাকে নি আপোনাৰ নাথাকে লাইন থাকে লাইনৰ মতে কিমান লাইন ডিসটেন্স ৰছী আমি টানি কিনে পইণ্ট বিলাক পেলাই যাওঁ হয় হয় সুপাৰখিনি সুপাৰৰ ওপৰত গোবৰ দিয়া হয় হয় গোবৰৰ পৰিমাণ প্ৰায় 1 কেজি 1.5 কেজি শুকান গোবৰ দিয়া হয় এজোপা মাটি এজোপা পইণ্টত দিয়ে 1.5 কেজি হয় 1 কেজি 1.5 কেজি শুকান গোবৰ দিয়ে শুকান গোবৰ আৰু তাৰপিছত আপোনালোকৰ যি নেকি ইৰিগেশ্যন সিস্টেম কিবা কৰিব লাগে নি তাৰপিছত আমাৰ ৰোৱাৰ পিছত আপোনালোকে কিবা পানী সিস্টেম কেনেকৈ দিয়ে কিমান দিনৰ পিছত দিয়ে পানী মানে পানী পুলি লেৰেলি যাব বুলি এফালে দিয়ে আমি সন্ধিয়া পুলি ৰুওঁ ৰাতিপুৱা হাতেৰে পানী 1 গিলাচকে দি দিওঁ 1 গিলাচ পানী 1 গিলাচ দি দিওঁ হয় হয় তাৰপিছত ৰোৱা কিমান দিনৰ পিছত আকৌ কিবা সাৰ প্ৰয়োগ কৰে ন আপোনালোকে কিমান দিনৰ পিছত সাৰ প্ৰয়োগ মানে আপোনাৰ এই প্লেনটো চাই কিনি পুলি চাই কিনি পুলি যদি ভাল চেহেৰা হৈ আহে আমি ৰিং সাৰ বোলা বস্তু এটা দিওঁ ৰিং সাৰ যিটো ৰিং সাৰ ৰাউণ্ড কৰি পেলাই হয় ৰাউণ্ড কৰি ইয়াৰ ডিষ্টেন্সটো কিমান থাকে গছজোপা বা কিমান দূৰত ৰিংটো কৰে গছজোপাৰ পৰা আপোনাৰ 6 ইঞ্চি ডিষ্টেন্স থাকে গছ কাৰণ সৰু হৈ থাকে নহয় হয় হয় সৰু হৈ থকাৰ কাৰণে 6 ইঞ্চি মান দিয়া হয় কম পৰিমাণে হয় হয় তাৰপিছত আৰু কিবা ল'বলগীয়া হেৰি থাকে নেকি তাৰপাছত আকৌ ৰিং সাৰ এবাৰ চেহেৰা চাই কিনি দিয়া হয় যদি পৰিমাণ কম হয় আৰু গছ পুলি যদি ধুনীয়া নহয় আৰু এবাৰ ৰিং সাৰ দিওঁ দুবাৰ দিওঁ হয় হয় গছ পুলি ডাঙৰ হোৱাৰ লগে লগে ধৰক 1 ফুট 1.5 ফুট হোৱাৰ লগে লগে 1.5 ফুট নহয় আৰু 1 ফুট হোৱাৰ লগে হয় 1 ফুট 1.5 ফুট হোৱাৰ লগে লগে আমি এই ডেন সাৰ বোলা বস্তু এটা আছে আলি উঠোৱা দুই চাইডত ধৰক আপোনাৰ প্ৰায় 9-10 ইঞ্চি দূৰত্বত ইটো পাৰ আৰু সিটো পাৰ দুটাটো মানে দিয়া হয় গছৰ দুটাত দিয়া হয় দুটা তাৰমানে দুইটা গছে পাই যাব এইটো সাৰ নহয় দুটা গছে নহয় এটা গছতে মানে গছ মাজত দুই সাইডে দিয়া হয় দুই সাইডে দিয়ে এটো দুই সাইডে দিয়া হয় ডেন হার ডেন হার এটো কিবা ডেন খানিব লাগে নি ডেন নলা খানি যাব লাগিব মাটি উঠাই যাব লাগিব তার হারটো পেলাই যাব লাগিব হার আগতে দিয়া হয়
সাৰটো ছটিয়াই পেলাই তাৰমানে ড্ৰেইন কৰি দিব এনেকুৱাকৈ সাৰটো মানে হাতেৰে দিয়া হয় গুট গুটকৈ পেলাই দিয়া হয় 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 পেলাই কিনে মাটি চপাই দিয়ে তাৰপিছত তাৰপাছত এই পানী যাবৰ কাৰণে লাইন এটা খনা হয় ড্ৰেইন বুলি কয় সেইটো ড্ৰেইন সেই মাটি দুই চাইডৰ পৰা উঠাই দিব পুলিৰ ওপৰত উঠাই সাৰখিনি ঢাকনি কৰা হয় 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 এইটো কৰিলে ভাল হয় তাৰমানে ডাইৰেক্ট তাৰমানে পানীও গৈ থাকিব পানী দিবৰ কাৰণে আমাৰ এটা সুবিধাজনক হয় সাৰটো পাই থাকিব সাৰ পাই থাকে সাৰ লাহে লাহে খাই থাকিব হয় হয় আৰু এনেই আপোনাৰ ৰোৱাৰ পিছত কিমান দিনৰ পিছত ফল লাগিবলৈ ষ্টাৰ্ট কৰে ফল আপোনাৰ সেইটোতো উমান কৰা নাই গছ হৈ আহে ফুল ফুলি আহে আৰু গুটি লাগে ধৰক আপোনাৰ দুমাহৰ ভিতৰত নাৰ্চাৰী বেডৰ কাৰণে আপোনালোকে কি কৰে নাৰ্চাৰী বেডটো মই শুনিব লাগিছিলে একচুৱেলি এইটোতো পিছতে শুনা নাৰ্চাৰী বেডটোৰ কাৰণে আপোনালোকে কি কৰে যিটো নেকি পুলি পচাবৰ কাৰণে পুলি পচাবৰ কাৰণে মানে আমি এটা লাইন বনাই লওঁ প্ৰায় আপোনাৰ 2.5 ফুটৰ এটা হ'ব হয় হয় নাৰ্চাৰী পুলিৰ ভেটি বনাই লওঁ আৰু পানী যাবৰ কাৰণে মানে তাত ভেটিত মানে এটা ড্ৰেইন হিচাপে থাকে হয় হয় এই ভেটিৰ ওপৰত আৰু বাঁহৰ ৰিং থাকে আৰু প্লাষ্টিক দি আমি মাটিখিনিত কি দি লয় মাটিখিনিত আমি চুপাৰ আৰু ফুৰাদন সেইটো মাছটো মানে ফুৰাদনটো দিবই লাগিব ফুৰাদনটো এনে কি কাৰণে ইউজ কৰে আপুনি এবাৰ কৈ দিয়কচোন মইতো জানো ফুৰাদনটো এইটোৰ কাৰণে ইউজ কৰা হয় ধৰক কেঁচু কুমটি আৰু এই পৰুৱা যে কিছুমান পতংগ যিবিলাক মাটিৰ তলত থকা সেইবিলাকৰ এই পৰুৱা যিটোত হয় এইটো BSC পাউডাৰ এটা দিয়া হয় সেইটো দি দিয়ে সেইটোও দি দিওঁ আৰু যদি যাতে গুটিবিলাক নষ্ট নহয় গুটিবিলাক মানে নষ্ট নহয় হয় হয় তাৰপিছত এই আপোনাৰ বেঙেনাবিলাকৰ আপুনিতো কিমান বছৰৰ পৰা কৰিছে এতিয়ালৈকে মই 14 চনৰ পৰা কৰি আছে তেনেহ'লে আপুনিতো গম পাব না ভালকৈ অভিজ্ঞ হয় এই বেঙেনা খেতি যি নেকি আমাৰ অসুখ মেইন অসুখ কি সেইটোকে কৈ দিয়কচোন আপুনি ইয়াত তাৰমানে আপোনাৰ দেখা দিয়া বাৰীত মেইন অসুখ আপুনি কোনটো কাৰণে অলপ ভয় লাগে বা আপোনাৰ তাৰমানে বেছি শংকিত হয় কোনটো অসুখৰ কাৰণে আপুনি বেছি শংকিত হয় শংকিত হোৱা বেমাৰটো হ'ল আপোনাৰ বেজী পোক পাতৰ কাষত মানে কিছুমান পখিলাই কণী পাৰি হয় এই কণী পাৰি মানে বেজী পোক মানে তেওঁ মজালৈকে মানে গৈ থাকে বেজী পোক আৰু ভিতৰত গৈ কিনে তেওঁ ডাঙৰ হৈ মজাটো খাই পেলাই এতিয়া গছজোপা তাৰমানে মৰহি যাব পাত লেৰেলি পৰি যায় তাৰপিছত মৰি থাকে পাতৰ মানে এই কাষত হয় মানে পখিলাই মানে কণী পাৰি দিয়ে হয় হয় এই বেমাৰটো হ'লে আপুনি নিৰাময় কৰিবৰ কাৰণে কিবা চাইণ্টিফিক আপোনাক আপুনি কি নিৰাময় মানে এতিয়া যিখিনি আমাৰ বিষ আছে 40 EC বিষ আমি ধৰক 20 ml কে টেংকিত 16 লিটাৰ টেংকিত আমি ধুনীয়াকৈ তিয়াই মানে মাৰি যাওঁ নিৰাময় হৈ যায় সেইটো 40 EC টো ইউজ কৰিলে হৈ যায় ন হৈ যায় ধৰক এটা কেমিকেল নহ'লেও দুটা কেমিকেল আমি মিক্স কৰি দিওঁ মিক্স কৰি পেলাই মাৰি হয় 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 সেইটো মাৰিলে তাৰমানে নিৰাময় হোৱা ব্যৱস্থা থাকে ন ব্যৱস্থা থাকে আৰু যে বেঙেনা যে অকণমান যে আপোনাৰ ফলৰ ভিতৰত যে এটা পোক এটা লাগে সেইটো কাৰণে কি ব্যৱস্থা লয় সেইটো এটা বেজী পোকে হয় সেইটো বেজী পোকে হয় সেইটোত একে কেমিকেল ইউজ কৰে নেকি একে কেমিকেল মানে কেমিকেল বদলি কৰি দিয়া হয় বদলি কৰি কি কেমিকেল ইউজ কৰে এইটো ধৰক আপোনাৰ এই ভুজিয়া নামৰ এবিধ কেমিকেল আছে হয় হয় ভুজিয়াটো দিওঁ লগতে আপোনাৰ অনেক ধৰণৰ মানে বিষ আছে হয় হয় 40 পৰা 50 EC লৈকে আমি বিষ মানে ইউজ কৰি দিওঁ হয় হয় আৰু এটা বেমাৰ সচৰাচৰ দেখা পাওঁ মই কেতিয়াবা বেঙেনা খেতিবিলাকত যিটো নেকি আমাৰ বেঙেনা পাতত অলপমান তাৰমানে ভেঁকুৰ নিচিনা ধৰা হয় যে সেইটো বেমাৰ হয় নেকি কেতিয়াবা আপোনাৰ মোৰ ইয়াততো সেইটো বেমাৰ পোৱা নাই ন হয় হয় ভাল লাগিলে দাদা আপোনাৰ খেতিখন ভাল হওক আৰু আগলৈ কি ধুনীয়াকৈ কৰিছে তেখেতে ভাল হৈছে হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই চেনেল আৰু মই আজি এটা অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ যিটো বহুত এটা ইম্পৰ্টেণ্ট আৰু আমাৰ অসমীয়া সমাজত বা অসমত সাধাৰণতে খেতি কৰোঁ আমি বেঙেনা খেতি কৰোঁ আৰু যিটো নেকি আমাৰ এগ প্লাণ্ট বুলি কয় বা ব্ৰিঞ্জল বুলি কয় আৰু এই খেতিটো এটা বহুত ইম্পৰ্টেণ্ট আছে আমাৰ কাৰণে আৰু আমি সকলোৱে বেঙেনা আমি তাৰমানে যিটো নেকি পোৱা বেঙেনা খাই ভাল পাওঁ বা ফ্ৰাই আমি ভাল পাওঁ তাৰমানে বহুত টাইপত আমি খাই পেলাই ভাল পাওঁ আৰু অকল খাই ভাল পালেই নহ'ব আমি খেতিটো কৰিব আমি শিকিব লাগিব আৰু যিহেতু অসমতে আমাৰ বহুত অধিক পৰিমাণে বেঙেনা হয় আৰু বেঙেনা আমি খেতি কৰি আমি বাহিৰতো ছাপ্লাই দিব পাৰোঁ সেই গতিকে বেঙেনা হোৱা তাৰমানে কেনে মাটিত হয় কেনেকৈ কৰিব লাগে গোটেই মই সবিশেষখিনি কৈ আছোঁ চাব আপোনালোকে আৰু চাই থাকক আপোনালোকে ভাল পালে লাইক কৰিব আৰু আমাৰ বীজ সিঁচা সময় হৈছে আমাৰ যিটো নেকি ৰবি শস্যৰ বাবে আমাৰ হৈছে ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহৰ আৰু 30 গ্ৰাম প্ৰতি বিঘা হিচাপত তাৰমানে উন্নত জাতৰ সঁচ আমি যেনে পুছা পাৰ্পল ক্লাষ্টাৰল আৰু বন বেঙেনা JC1 পুছা ক্ৰান্তি পুছা পাৰ্পল ৰাউণ্ড
সুচা ভৈৰৱ আৰু গোটেইখিনি তাৰমানে একচুৱেলি চাব গ'লে বহুত টাইপৰ জাতবিলাক আছে, কিন্তু মই 2-এটা জাতৰ বিষয়ে আপোনালোকক কৈ দিছোঁ। আৰু জাতকেইটা মই স্ক্ৰীনশ্বট দিম আৰু আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। মই স্ক্ৰীনত যিটো নেকি তাৰমানে আমাৰ ফটোগ্ৰাফ দিম, সেইকেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, চাই থাকিব। আৰু পুলি ৰোপণ কৰা যিটো নেকি প্ৰচেছ বা মেথড, সেইটো হৈছে আমাৰ বীজ সিঁচা 30 to 35 দিনত পুলিবোৰ মূল পথাৰত ৰোৱাৰ তাৰমানে উপযোগী হৈ যায়। একচুৱেলি আমি তাৰমানে যেনে নাৰ্চাৰী বেড চয়িং কৰিম, তাৰপিছত আমাৰ কি হ'ব 30 to 35 দিনৰ ভিতৰত আমাৰ যি নেকি তাৰমানে নাৰ্চাৰীবিলাক থাকিব, সেইবিলাক তাৰমানে মূল পথাৰত নিয়া তাৰমানে উপযোগী হৈ যাব। আৰু মূল পথাৰত যি নেকি তাৰমানে আমি ৰুব লাগিব, তাৰ স্পেচিংটো হৈছে আমাৰ ডিষ্টেঞ্চ তাৰমানে আমি 75 চেণ্টিমিটাৰ × 60 চেণ্টিমিটাৰ তেনেকুৱা তাৰমানে ব্যৱধানত আমি পুলিবিলাক তাৰমানে আমি তাত ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব বা আমি ৰোপণ কৰিব লাগিব। এইটো বহুত এটা ইম্পৰ্টেণ্ট হয়, চাই থাকিব আপোনালোকে। আৰু এটা বহুত ইম্পৰ্টেণ্ট ধ্যান দিব লাগিব, আমি তাৰমানে প্ৰথমতে সাৰ দিয়া তাৰ 4 বা 5 দিনৰ পিছতে পুলিবিলাক একচুৱেলি তাৰমানে আমি ৰোৱাটো তাৰমানে এটা ইম্পৰ্টেণ্ট আহিব। তাৰ আগত কেতিয়াও আপোনালোকে ৰুই নিদিব। সাৰ আজি দিছে 4 দিনৰ বা 5 দিনৰ পিছত 4 দিনৰ পিছত আপোনালোকে ৰোৱাটো বেছি ভাল হ'ব। আৰু আপোনালোকে সাৰ প্ৰয়োগ কি কৰিব, মাটি তৈয়াৰ কৰোঁতে যেতিয়া শেষৰবাৰ হালটো বাব, তেতিয়া কি কৰিব আপোনালোকে 10 কুইণ্টেল তাৰমানে আপোনাৰ শুকান গোবৰ বা যি নেকি কম্পষ্ট এইবিলাক ইউজ কৰিব। আৰু আফটাৰ ডেট আপোনালোকে 15 kg ইউৰিয়া আৰু 42 kg আপোনাৰ SSP আৰু 11 kg MOP, আৰু তাৰমানে এইটো পাৰ বিঘাত ইমানখিনি তাৰমানে ইউজ কৰিব। আৰু মই স্ক্ৰীনত দি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, চাই ল'ব আপোনালোকে সম্পূৰ্ণভাৱে। আৰু ইয়াত কি কৰিব লাগিব, আমি সম্পূৰ্ণভাগ গোবৰ আৰু SSP আৰু MOP আৰু আধা ভাগ ইউৰিয়া যিমানখিনি আছে বাকীখিনি গোটেইখিনি দিব লাগিব। বাট ইউৰিয়াখিনি কি কৰিব লাগিব, আমি আধা ভাগ কৰি দিব লাগিব। মাটিত যেনে চহাওঁ শেষৰ চাৰ, তেতিয়া আমি গোটেইখিনি দিব লাগিব। আৰু ইউৰিয়া অনলি 0.5% তাৰমানে আমি তাত ইউজ কৰিব লাগিব। এইটো এটা বহুত ইম্পৰ্টেণ্ট হয়, চাই থাকিব আপোনালোকে। আফটাৰতে যি বাকীখিনি ৰৈ যাব ইউৰিয়া, সেইখিনি কি কৰিব লাগিব, আধা ভাগ পুলি ৰোৱাৰ 30 দিনৰ পিছত এই এভাগ আৰু তাৰমানে গছত ফুল, সেই যিখিনি আধা ভাগ থাকিব যে তাৰ আধাটো আমি 30 দিনৰ পিছত দিব লাগিব এভাগ, আৰু গছত ফুল ফুলাৰ সময়ত বাকী আধা ভাগ তাৰমানে আমি তাত ইউজ কৰিব লাগিব। যিটো নেকি ইউৰিয়া আছিলে তাৰ আধা ভাগ আমি কৰি পেলাই ৰোৱা আগত দি ল'লোঁ, আৰু আধা ভাগ যেতিয়া থাকিব তাৰ আধা ভাগ আমি ৰোৱাৰ 30 দিনৰ পিছত দিব লাগিব, আৰু আধা ভাগ আমি কি কৰিব লাগিব, ৰোৱা তাৰমানে ফুল ফুলাৰ সময়ৰ ওচৰত তাৰমানে আমি আধা ভাগ তাৰমানে ইউজ কৰিব লাগিব। সেইটো বহুত এটা ইম্পৰ্টেণ্ট। পুলি গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়া লুৰ কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিলে তাৰমানে মাটিৰ ওপৰত জাপি দিব লাগে, যাতে পানীয়ে উটুৱাই নিয়ে, তেতিয়া বেছি সুফল পাব আপোনালোকে আৰু বহুত ভাল হ'ব আপোনালোকৰ। আৰু শস্য কিছুমান তাৰমানে পৰিচৰ্যা থাকে, মূল পথাৰত তাৰমানে আমি ঘাঁহ বন এইবিলাক সদায় তাৰমানে চাফ চিকুণ কৰি ৰাখিব লাগে। পানী দিয়া এটা ছিষ্টেম থাকিব লাগে, ইৰিগেশ্যন থকাটো বহুত ইম্পৰ্টেণ্ট। আৰু প্ৰয়োজন অনুসৰি তাৰমানে আমি 10 বা 12 দিনৰ পিছত পানী দি থাকিব লাগে, একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয়। পুলি ৰোৱা এমাহৰ পিছত ফুল ফুলাৰ সময়ত দুবাৰ মাটি চপাব লাগে। মাটি চপোৱাটো বেঙেনা খেতিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, যেনেকৈ আলু খেতিৰ কাৰণে। আৰু চাফ চিকুণ লাগে একচুৱেলি তাৰমানে, তেতিয়া তাৰমানে অসুখবিলাক তাৰমানে ইমান বেছিকৈ নহয়। আৰু ঘাঁহ বনবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি উইডাৰ ইউজ কৰিব পাৰোঁ। আমাৰ মেকানাইজেশ্যন ইউজ কৰাটো বহুত ইম্পৰ্টেণ্ট যিকোনো খেতিত, বা নহ'লেও আমি হাতে নিয়ন্ত্ৰণ কৰিব লাগে। বা মেকানাইজেশ্যন যদি উইডাৰ ইউজ কৰিব পাৰোঁ বহুত ভাল, বেছি ভাল, তেতিয়া গ্ৰ'থটো আৰু বেছি ভাল হয়। নহ'লে সৰুকৈ পাতলা কোৰ মাৰি দিলেও বহুত ভাল হয়, তাৰমানে তেতিয়া গ্ৰ'থটো বেছি ভাল হয় আপোনালোকৰ। আৰু শস্য সুৰক্ষাৰ ভিতৰত চাব গ'লে আমি যিটো নেকি মজা খোৱা বা ফল বিন্ধা কৰা পোক, এই মজা খোৱা বা ফল বিন্ধা কৰা পোকটোৰ পৰা আমি বাচিবলৈ কি অৱলম্বন কৰিব লাগে, তাৰ ওপৰত তাৰমানে আমাৰ যিটো দিছে আমাৰ এমামেক্টিন বেঞ্জায়েট দিছে, এইকেইটা কেনেদৰে ইউজ কৰিব লাগে গোটেইখিনি মই ভালদৰে স্ক্ৰীনত দি দিছোঁ। আপোনালোকে স্ক্ৰীনত প্লিজ চাই পেলাই স্ক্ৰীনশ্বট মাৰি ল'ব আৰু চাই ল'ব ভালদৰে। কিবা যদি বুজি নাপায় মোক কল কৰিব, কমেণ্ট কৰিব, মই তেতিয়া আপোনালোকক দেখাই দিব পাৰিম আৰু ভালকৈ। আৰু কিবা যদি আপোনালোকে যদি অসুবিধা পাইছে প্লিজ আমাক কণ্টেক্ট কৰিবলৈ হেজিটেট নকৰিব। আৰু তেতিয়া আমি আপোনালোকক তাৰমানে যিমান পাৰোঁ সিমান ছাজেষ্ট কৰিবলৈ বা আপোনালোকৰ ভাল হ'বৰ কাৰণে তাৰমানে আমি পৰামৰ্শ দিবৰ কাৰণে ৰখি আছোঁ। আগলৈ ভিডিঅ'বিলাক চাই থাকিব। থেংক ইউ, ধন্যবাদ।